আজি আপোনালোকে দেখিলে আমি ৰাতিপুৱাৰ পৰা উচ্ছেদ অভিযান চলাই আছোঁ আৰু আমাৰ সংবাদ মাধ্যমৰ আপোনালোকে চবেই আছিলে। খুব শান্তিপূৰ্ণভাৱে হ'ল, কোনো অসুবিধা হোৱা নাই। আজি আমি 1140 বিঘা বনাঞ্চল মাটি বেদখলমুক্ত কৰিবলৈ সক্ষম হ'লোঁ। 153 হেক্টৰ মাটি, ইয়াতে ৰাফলি 588টা পৰিয়াল আছিলে আজিৰ ইভিকশ্যনত, আৰু আমি ৰাফলি ক'বলৈ গ'লে 800 পৰা 850 মান ঘৰ বা ষ্ট্ৰাকচাৰেল ইউনিট ডিছমেণ্টল কৰা হ'ল, আৰু বহুত মানুহ ইয়াতে স্বতঃস্ফূৰ্তভাৱে ওলাও গৈছিলে যোৱা কাইলৈকে, আৰু কোনো ধৰণৰ আমি অসুবিধা পোৱা নাই। এই দহিকটা বনাঞ্চলটো আপোনালোকে জানে যে সূৰ্য পাহাৰৰ লগত জড়িত হৈ আছে, এটা ঐতিহ্যমণ্ডিত স্থান, আৰু এই স্থানটোৱেই হ'ল আমাৰ বনহস্তীৰ নিবাস স্থান বুলি ক'ব পাৰি। আজি এটা কথা আমি ক'ব পাৰোঁ যে আমি 1140 বিঘা মাটি আমি আমাৰ হাতীকুললৈ আমি ঘূৰাই দিলোঁ, মানুহকুলৰ পৰা লৈ। এইটোক এই যিটো আমি দেখিছোঁ যে যিটো গোৱালপাৰাত আমি উচ্ছেদ অভিযান চলোৱা হৈছে আজি এবছৰ 1.5 বছৰ হ'ল। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে য'তেই আমি এভিকশ্যন কৰিছোঁ তাতে আকৌ হাতী নিজে আহিছে, আৰু আজিৰ দিনত বহু পৰিমাণে হাতী আৰু মানুহৰ সংঘাত কমিছে। আৰু এই অঞ্চলত যিটো এভিকশ্যন আজি হ'ল, আৰু অলপ সময় লাগিব ইয়াক ৰেষ্ট'ৰেট কৰোঁতে, আমি অলৰেডি পৰিকল্পনা লৈছোঁ। সেইটো গোৱালপাৰাবাসী ৰাইজৰ কাৰণে হাতী মানুহৰ সংঘাত আৰু বহুত কমাই দিব বুলি ভাবিছোঁ। আজি প্ৰায় ফেঞ্চিঙৰ কাম আপোনালোকে দেখিছে, আজি আমি ফেঞ্চিঙৰ কামো আমি আৰম্ভ কৰিছোঁ। ইয়াতে এটলিষ্ট মিনিমাম আমি এইটো সময়ত এটা ফেঞ্চিং কৰি পেলাই এৰিয়াটো ছিকিউৰ কৰি ইয়াতে এবাউট 50 হেক্টৰ মিনিমাম আমি প্লান্টেশ্যনৰ এটা ব্যৱস্থা কৰিছোঁ। অৱশ্যে এইটো চাই লওঁ য'ত য'ত পানীৰ ব্যৱস্থা আছে, আৰু মাৰ্চ মাহলৈকে আমি এইখিনি গোটেই এৰিয়া আমি প্লান্টেশ্যনটো কৰি তুলিম, আৰু হাতীৰ কাৰণে প্ৰযোজ্য যিবিলাক খাদ্যৰ যিবিলাক গছ গছনি আছে সেইবিলাক আমি ইয়াত লগাম। গোটেই এৰিয়াটো আকৌ মই ভাবোঁ যে 4-5 বছৰৰ ভিতৰত আকৌ চহকী হৈ উঠিব, আৰু এটা ধুনীয়া এটা পৰিৱেশ সৃষ্টি হ'ব। ছাৰ, গোৱালপাৰা জিলাত বহুত বন বিভাগত দেখিবলৈ পাইছোঁ অবৈধভাৱে বেদখল কৰি বসবাস কৰি আছে। এই মানুহখিনি যেতিয়া আৰম্ভণি কৰে তেতিয়া এওঁলোকক কিয় বাধা দিয়া নহয়? আজি ইমান গোটেইখিনি কথা মই ক'ব খোজা নাই। বন বিভাগে মাজে মধ্যে ইভিকশ্যন নকৰা নহয়, কিন্তু আমাৰ এই চৰকাৰ অহাৰ পিছত মাননীয় মুখ্যমন্ত্ৰীয়ে এটা সিদ্ধান্ত লৈছিলে যে যিকোনো নতুন যদি এনফৰ্চমেণ্ট হয়, কোনোবাই যদি নতুনকৈ ইয়াতে বেদখল কৰাৰ চেষ্টা কৰে, ইমিডিয়েট এইটো বন্ধ কৰিব লাগে। চ' সেইটো অহাকালি অলপ যিবিলাক অলপ ৰৈ গৈছে, ধৰক ক'ৰবাত অলপ ইয়াত ফাউণ্ডেশ্যনৰ যিবিলাক সেইবিলাক আছে সেইবিলাক অলপ কৰা হ'ব। আজি আৰু কালিৰ ভিতৰত যিখিনি টাৰ্গেট আছিলে আমি 100% টাৰ্গেট আজিয়ে মিট কৰি লৈছোঁ। কালি ধৰক আৰু অলপ যেনেকৈ গছ আছে কিবা কিবি যিবিলাক তামোল গছ বা যিবিলাক অদৰকাৰী গছ, যিবিলাক বনৰীয়া গছ নহয়, সেইবিলাক আৰু জেগাবিলাক অলপ চাফ চিকুণ কৰাব লাগিব। সেইটোৱে কাম আছে। আৰু ফেঞ্চিংটো কালি চলিব? ফেঞ্চিংটো আমাৰ কালি পূৰা এইটো কালি আজিও চলি আছে, কালিও চলিব। আৰু প্লেন আছে। এভিকশ্যনটো কৰিবলৈ যাওঁতে আপোনালোকে দেখিছে যে আমি বহুত নিয়ম কানুনৰ মাজত কৰিব লাগে। মাননীয় উচ্চ ন্যায়ালয়ৰ যিবিলাক নিৰ্দেশ, এই নিৰ্দেশবিলাক
আখৰে পালন কৰিব লাগে আৰু এই যিটো এভিকশ্যনটো আজি এইটো কৰা হ'ল এই উচ্ছেদত আপোনালোকে দেখিছে যে যিটো নিৰ্দেশ মাননীয় উচ্চ ন্যায়ালয়ে দিছিলে আমি সেই নিৰ্দেশবিলাক শব্দ আখৰে আমি পালন কৰিছোঁ ৰাইজক প্ৰথমতে নটিচ দিয়া হ'ল নটিচ দিয়াৰ পিছত তেওঁলোকক সময় দিয়া হ'ল 15 দিনৰ সময় দিয়াৰ পিছত তেওঁলোকে বহুতে আহিছে নিজৰ যি কাগজ আছে মাটিৰ যি কাগজ আছে সেইবিলাক তেওঁ দিছে বন বিভাগে এইবিলাক চাইছে চোৱাৰ পিছত এইবিলাক বিবেচনা কৰিছে আৰু যিবিলাক সত্ত্বেও পোৱা নাই সেইবিলাক ইমিডিয়েট আমি আজি আৰু কালিত আমাৰ প্লান এটা লৈছিলোঁ এইটো উচ্ছেদ কৰাৰ কাৰণে আৰু যিবিলাকৰ কিছু কাগজ আছে চাওঁতে অলপ সময় লাগিব সেইবিলাক আমি বন বিভাগৰ ফালৰ পৰা আমি আমাৰ জিলা আয়ুক্তৰ ওচৰত এইখিনি আমি দাখিল কৰি দিম তেওঁলোকে বিচাৰ বিমৰ্শ কৰাৰ পিছত পিছৰ পৰ্যায়ত সেইখিনি বেলেগকৈ এটা হ'ব আজি সেইখিনি আমি ক'ব নোৱাৰোঁ চাওক ইয়াততো এইটো বনাঞ্চল হয় এই বনাঞ্চলততো যদি আপোনাৰ থকাৰ অধিকাৰ নাই থাকিব নোৱাৰিব সেইটোতো চেঞ্জ কৰিব নোৱাৰিব কিন্তু কি কাৰণত কি আছে গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰাৰ যিখিনি দায়িত্ব আমাৰ জিলা আয়ুক্তৰ দায়িত্ব আছে তেওঁলোকৰ নিজে খচৰাবিলাক চাব মাটিৰ কাগজবিলাক চাব যদি শুদ্ধকৈ পায় তেতিয়াহ'লে দেখা যাব কি ব্যৱস্থা লোৱা যায় যদি কাগজবিলাক দেখা যায় যে শুদ্ধ নহয় তেতিয়াহ'লে ইমিডিয়েট এভিকশ্যনৰ প্ৰগ্ৰামটোতো হ'বই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত